হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ৰাস্তাটো চাওকচোন, কিমান ধুনীয়া ৰাস্তা। আৰু আজি আমি গৈ আছোঁ জেঠাইহঁতৰ ঘৰলৈ, তাকো খোজকাঢ়ি। আপোনালোকক গৈছিলনে বাৰু আগতে পথাৰৰ মাজে মাজে, গাঁৱৰ মাজে মাজে তেনেদৰে খোজকাঢ়ি আলহী খাবলৈ? আজিকালি বাৰু কম, কিন্তু আগতে বোলে মাহঁতে মামাহঁতৰ ঘৰলৈ, আইতাহঁত আমাৰ ঘৰলৈ তেনেদৰে বোলে পথাৰৰ মাজে মাজে খোজকাঢ়িয়ে আহিছিল। এইকেইটা চাওকচোন মহ, এই বগা মহটো ইমান ধুনীয়া, ফটো মাৰিব যাওঁতে মহবোৰতো পলালেই। বাৰু এনেদৰে আমি গাঁৱৰ মাজে মাজে জেঠীহঁতৰ ঘৰলৈ যোৱা আৰম্ভ কৰিলোঁ। এয়া চাওকচোন, কিন্তু এবাৰ মই গৈ পাইছিলোঁ সৰুতে, ইমান ভাল লাগে ৰাস্তাটো, একদম হুলস্থুল নাই, কোনো গাড়ী ঘোঁৰাৰ শব্দ নাই, কিমান এটা শান্তিৰ পৰিৱেশ। এইফালে দুয়োফালে পথাৰ, এনেকুৱা ৰাস্তাবোৰ মোৰ বহুত ভাল লাগে। অৱশ্যে এনেকৈ খোজকাঢ়ি আধা ঘণ্টামান হৈয়ে গ'ল। এয়া চাওকচোন, ভৰি বিষোৱা আৰম্ভ হ'লেই। আগৰ দিনত চাওকচোন কিমান কষ্ট কৰি ইমান দূৰৰ পৰা মানুহবোৰ আলহী খাব আহিছিলে মানুহৰ ঘৰলৈ, কিন্তু আজিকালি মানুহৰ ইমান সুবিধা থকাৰ পিছতো কাৰো ঘৰত কোনো যাবলৈ সময়েই নাই। তাকে আজি ভাবিলোঁ, ইমান কষ্ট কৰি আইতাহঁত আমাৰ ঘৰলৈ আহিছিল। এইখিনি চাওকচোন, ইমান চুচ নিচিনা ঠাই, একদম আন্ধাৰ হৈ থাকে, একদম বাঁহৰ তল। আহি ভৰি বিষালেই। এইটো এটা মথাউৰি, কিমান ইয়াতে ভৰি বিষালে আৰু আছেই যাবলৈ। বাপৰে, আগৰ দিনত যে কিমান কষ্ট কৰি মানুহবোৰ আইন জাইন কৰিছিলে। তাৰপিছত ৰাস্তাৰ মাজে মাজে এইটো নদী, এতিয়া বাৰু খৰালিৰ কাৰণে পানী কম, কিন্তু বাৰিষাৰ দিনত এইটোৰেই পূৰা একদম বানপানী হয়। এয়া এখন দলং এখন পালোঁ, কাঠৰ দলং এখন, নতুনকৈ বনাইছে বুলি শুনিছোঁ। নতুনকৈ বনাইছে এইখন দলং। চাওকচোন, বেছিদিন হোৱাই নাই বনাবলৈ বোলে। এতিয়া নদীত পানী নায়েই, এনেই সেইখন দলঙেৰে মানুহ যে আইন জাইন কৰে, পাৰ হয় নদীটো। চাওকচোন কিমান কষ্ট কৰি মানুহ পাৰ হয়। এয়া দলং পাৰ হৈ চাওকচোন, আমিও কিমান দুখনকৈ পথাৰ পাৰ হৈ আহিছোঁ। তাৰপিছত এটা নদী পাৰ হ'লোঁ, তাৰপিছত এয়া গৈ আৰু এখন পথাৰ আছে, এইখন পথাৰ পাৰ হ'লে আমি জেঠাইহঁতৰ ঘৰ পাম। এই পথাৰখন পাৰ হ'লেই ভাবি চাওকচোন, কিমান কষ্ট কৰি মানুহ এখন ঠাইৰ পৰা এখন ঠাইলৈ আলহী খাব গৈছিলে, মানুহৰ ঘৰত ফুৰিব গৈছিলে। কিন্তু আজিৰ দিনত মানুহৰ ঘৰে ঘৰে গাড়ী, কিন্তু কাৰো হাতত অকণমান সময় নাই কাৰোবাৰ ঘৰত ফুৰিব যাবলৈ। মা আৰু মই ভাগৰ লাগি ইয়াতে অকণমান টাইম ৰখিলোঁ, তাৰপিছত আকৌ যোৱা আৰম্ভ কৰিলোঁ। এইখন পথাৰ পাৰ হ'লেই আমি পাম জেঠাইহঁতৰ ঘৰ। তাকে এয়া গৈ আছোঁ পথাৰেৰে, পৰা একদম নৰা ফালি পথাৰেৰে গৈ আছোঁ। নেপাওঁ। আপোনালোকে জনাবচোন, কোনে কোনে এনেদৰে গৈছিল পথাৰৰ মাজে মাজে আগৰ দিনত। আজিকালি বাৰু নাযায়েই, আগতে কোন গৈছিলে আপোনালোকেও জনাব। আৰু বোলো নাহোঁ দেই খোজকাঢ়ি, বাপৰে কিমান কষ্ট। এনেদৰে আহি সম্পূৰ্ণ 1.5 ঘণ্টাৰ পিছত আমি গৈ পালোঁ জেঠাইহঁতৰ ঘৰ। আৰু এয়া ঘূৰি আহোঁতে আমি এয়া ফুটুঙা মন্দিৰেৰে আহিছোঁ, এটা শক্তিশালী মন্দিৰ। চাওকচোন পৰিৱেশটো কিমান ধুনীয়া। অৱশ্যে আহোঁতে এয়া চাওকচোন, পথাৰত গোটেই বোকা। বাৰু তেনেদৰে আহি পালোঁ, বাই বাই।